যোৱা 6 তাৰিখে সদৰীয় ছাত্ৰ সন্থাৰ এখন সংবাদমেল আয়োজন কৰিছিল চেনিয়া মালাঙে। আৰু সেই সংবাদমেলত এটা গোচৰ তেখেতসকলে উত্থাপন কৰিছিল যে তিৱা সাহিত্য পৰিষদত দুৰ্নীতি হৈছে। আৰু আমি যোৱা 7 তাৰিখে সেই মৰিগাঁও জিলা জনজাতি সংঘত আমি এখন সদৰীয় ছাত্ৰ সন্থা সহযোগী সংগঠনসমূহে 4টা সংগঠনে আমি সংবাদমেল সম্বোধন কৰিছিলোঁ। আৰু সংবাদমেলত পৰিষদৰ লগত আৰু তিৱা ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ যিসমূহ পাৰস্পৰিকভাৱে আমি কাৰ্যক্ৰমণিকা কৰি আছোঁ, বৰ্তমান 6ষ্ঠ অনুসূচীৰ যি দাবী, সেই 6ষ্ঠ অনুসূচী অসম চৰকাৰ আৰু সাহিত্য পৰিষদ আৰু জাতীয় সংগঠন একেলগে এক আলোচনা মিলিত হৈ আমি সাংবিধানিক মৰ্যাদা প্ৰদান কৰা বিষয়টোক লৈ পেলাই কেন্দ্ৰীয় গভৰ্ণমেণ্টলৈকে অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি পেলাই ইতিমধ্যে পঠাইছে। আৰু সেইটো আমি আমাৰ যি জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছে, সেই মন্ত্ৰী ডাঙৰীয়াক আমি জনাইছোঁ যে অতি সোনকালে নৱেম্বৰ মাহৰ ভিতৰত তেখেতসকলে যাতে আমাৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰা বিষয়টো ৰাতিপুৱা ৰাভা মিচিঙক স্পষ্টকৈ এটা দিয়ে আৰু সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ পৰিপ্ৰেক্ষিতত তিৱা সাহিত্য পৰিষদৰ 2010 চনত প্ৰথমটো নিৰ্বাচনত বাদ পৰি যোৱা গাঁওসমূহ আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি এক আলোচনাৰ মাধ্যমেৰে আমাৰ কাম কাজখিনি আমি কৰি গৈছিলোঁ। আৰু সেই হেৰিতে আমাৰ যোৱা 4 আগষ্ট তাৰিখে এক অধিসূচনা জাৰি হয় আৰু 136খন গাঁও তিৱা সাহিত্য পৰিষদ এলেকাত অন্তৰ্ভুক্ত কৰাৰ এক প্ৰস্তাৱ হয়। আৰু যোৱা যি এই চলিত বৰ্ষৰ যি আমাৰ অসম চৰকাৰৰ যি কেবিনেট আমাৰ অসম চৰকাৰৰ যি বাজেট অধিৱেশন, সেই বাজেট অধিৱেশনত এটা অধিসূচনা জাৰি হৈছে যে 2টা তিৱা সাহিত্য পৰিষদৰ 36টা সমষ্টি পূৰ্বে আছিল আৰু এতিয়া বৰ্তমান 38টা সমষ্টিলৈকে বঢ়াই দিয়া হৈছে। 2টা সমষ্টি, এটা ধেমাজি আৰু এটা নগাঁও। ঠিক তেনেদৰে তিৱা ভাষা শিক্ষকৰ কথাটো আছিলে, আমি তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিবলৈ কাৰণে বাৰে শিক্ষামন্ত্ৰী মহোদয় আৰু চৰকাৰক দাবী জনাই আহিছিলোঁ। কিন্তু শিক্ষামন্ত্ৰী মহোদয়ৰ এক আলোচনাৰ মাধ্যমেৰে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াই তিৱা সাহিত্য সভাৰ লগত একেলগে গোটেই আমাৰ মধ্য অসমত যিমানসকল তিৱা শিক্ষক আছে নিযুক্তি হৈ আছে তেখেতসকলক লৈ এক বৈঠক হৈছিলে। আৰু সেই বৈঠকতে 100জন তিৱা ভাষা শিক্ষক নিযুক্তি দিয়াৰ কাৰণে অসম চৰকাৰে অহা যি এপ্ৰিল মাহৰ পৰা নতুন শিক্ষা নীতি আৰম্ভ হ'ব, নতুন শিক্ষাবৰ্ষ, সেই নতুন শিক্ষাবৰ্ষত তেওঁলোকে 100জন তিৱা ভাষা শিক্ষক নিযুক্তি দিয়াৰ বিষয়ত কথাটো উত্থাপন কৰিলে। এই কথাখিনি কোৱাৰ লগে লগে এটা অভিযোগ আহিছিল যে সদৰীয় ছাত্ৰ সন্থাক বাৰে এজন বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াই বাৰে বিভাজন কৰি আহিছে। আমি একত্ৰিত হৈ পেলাই কাম কৰিবলৈ কাৰণে আগবাঢ়ো আৰু তেওঁ মাজতে সোমাই পেলাই সেই একত্ৰীকৰণৰ বিষয়টো ফালৰি কাটি লৈ যায়, আকৌ এটা গ্ৰুপ বনাই লয়। গতিকে সেই চেনিয়া মালাঙৰ যি গোট আছিলে, সেই গোটটোক তেখেতসকলে এক ষড়যন্ত্ৰমূলকভাৱে তিৱা সাহিত্য পৰিষদখন অস্থিৰ কৰিবৰ কাৰণে এক ষড়যন্ত্ৰত লিপ্ত হৈছিল। আৰু সেইটো আমি সদৰীয় ছাত্ৰ সন্থাই স্পষ্টভাৱে মৰিগাঁও জিলা কাৰ্য সংঘত আমি উত্থাপন কৰিছোঁ যে ৰমাকান্ত দেউৰী ডাঙৰীয়াই এই তিৱা ছাত্ৰ সন্থা বিভাজন কৰাৰ কিন্তু নীতিটো যাতে তেওঁ ইয়াৰ পৰা বিৰত থাকে তাৰ প্ৰতি আমি সকীয়াই দিছিলোঁ। কিন্তু সেই সকীয়নিৰ পাছত তেওঁ যেনেদৰে আমাক প্ৰত্যুত্তৰ দিব লাগিছিল তেনেদৰে নিদি পেলাই যোৱা ইংৰাজী 7 মাৰ্চ তাৰিখে মৰিগাঁও জিলা জনজাতি সংঘৰ কাৰ্যালয় সদৰীয় ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, তিৱা মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজে এখন সংবাদমেল সম্বোধন কৰিছিল। আৰু এই সংবাদমেলত তিৱা সাহিত্য পৰিষদ দুৰ্নীতিৰ বিৰুদ্ধে যি দুৰ্নীতিৰ অভিযোগ আহিছে, জীৱন চন্দ্ৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ ওপৰত যি অভিযোগ আহিছে, সেই অভিযোগ আমি সদৰীয় ছাত্ৰ সন্থাই আমি কৈছোঁ যে তাৰ দুৰ্নীতি যদি হৈছে, দুৰ্নীতিৰ বিৰুদ্ধে কিন্তু কঠোৰ হ'ব লাগে আৰু তাৰ প্ৰতি এক বিচাৰ হ'ব লাগে। এই বিষয়টো আমি সেইদিনা সংবাদমেলত কৈছিলোঁ। তাৰ লগে লগে সদৰীয় ছাত্ৰ সন্থাই অভিযোগ আনিছিল যে ৰমাকান্ত দেউৰী নেতৃত্বত যিটো সংগঠন আছে তিৱা ছাত্ৰ সন্থা, সেই সংগঠনটোৱে যিহেতুকে কাউন্সিলখনক অস্থিৰ কৰিবৰ কাৰণে এক পদক্ষেপ গ্ৰহণ কৰিছে ৰমাকান্ত দেউৰী ডাঙৰীয়াই, তাক আমি প্ৰত্যুত্তৰ দিবৰ কাৰণে জনাইছিলোঁ। কিন্তু তেওঁ ক'লে আমাক যে তিৱা ছাত্ৰ সন্থাৰ যিকেইজন কৰ্মী, সেই কৰ্মীকেইজনক উট চেপিলে গাখীৰ ওলাব বুলি এক মন্তব্য আমাৰ পৰিলক্ষিত হ'ল। গতিকে আজি ৰমাকান্ত দেউৰীক আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ যাতে তেওঁ যি আগৰ পৰাই যি ষড়যন্ত্ৰ কৰি তিৱা ছাত্ৰ সন্থাক ভাগ কৰি তেওঁৰ স্বাৰ্থ যি সিদ্ধিৰ কাৰণে ব্যৱহাৰ কৰি আছে, সেইটো যাতে তেওঁ বিৰত থাকে, তাৰ প্ৰতি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিছোঁ। দ্বিতীয় কথাটো হ'ল উট চেপিলে গাখীৰ ওলায় নে পানী ওলায়, সেই কথাটো আমি পটকৈ আপোনালোকৰ খবৰ পৰ্যায়ক্ৰমে আমি এটা এটাকৈ আমি পৰ্যায়ক্ৰমে আপোনালোকৰ আগত আগবঢ়াম।
আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ৰমাকান্ত দেউৰী ডাঙৰীয়াক কেইটামান প্ৰশ্ন কৰিব খুজিছোঁ যে তিৱা সাহিত্য পৰিষদৰ যেতিয়া মুখ্য কাৰ্যবাহী হৈ আছিল তেখেত, সেইখিনি সময়ত তিৱা জাতিৰ সহ্য বিজবী জোঙাল বলুৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ নামত প্ৰায় 66 লাখ টকা মানে 66 কোটি টকা আৰু 66 লাখ টকা তেওঁ আবণ্টন লৈছিলে, আৰু সেই আবণ্টনৰ 30 লাখ টকাহে তেওঁ ব্যয় কৰিছিল, কিন্তু 36 লাখ টকা তেওঁ কিন্তু আত্মসাৎ কৰিছিল। আৰু সেই টকা নি তেওঁ সমষ্টিত কোনোবা ফিচাৰী খান্দিলে কিবা খান্দিলে এনেকুৱা ধৰণকে এটা অভিযোগ আছিলে। সেইখিনি সময়ত তিৱা ছাত্ৰ সন্থাই স্পষ্টভাৱে সেই 64 কোটি টকাৰ ষড়যন্ত্ৰ যি হৈছিল 60 লাখ টকা যি ষড়যন্ত্ৰ আত্মসাৎ হৈছিল সেই বিষয়টো কিন্তু উত্থাপন কৰিছিলে। সেইটো তেওঁ প্ৰত্যুত্তৰ দিবলৈ কাৰণে আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ। দ্বিতীয় কথাটো হ'ল তেওঁ বিধায়ক হৈ থকা সময়ত ফিছপেডৰ এজন অধ্যক্ষ হিচাপে তেওঁক নিয়োগ কৰা হৈছিল, আৰু সেই নিয়োগ কৰাৰ সময়ত কাৰ্যনিৰ্বাহ কৰি থকা সময়ত 200ৰো অধিক লোকক তেওঁ চাকৰি দিছিল, কিন্তু তাত তেওঁৰ নিজা যি ছোৱালী আছিলে সেই ছোৱালীগৰাকীক তেওঁ নিজে চাকৰি দিছিল, আৰু সেই চাকৰিসমূহ আজি পৰ্যন্ত তেখেতসকলে কিন্তু সেইটো নিলম্বন কৰা হ'ল, নিলম্বিত হৈ আছে। অসম চৰকাৰে তেখেতসকলৰ চাকৰিসমূহ নিলম্বন কৰিলে, আৰু কি কাৰণত নিলম্বন কৰিলে এই কথাটো কিন্তু তেওঁ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অতি সোনকালে তেওঁ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ লগে লগে আছিলে যোৱা যি তিৱা সাহিত্য পৰিষদ তেখেতে যেতিয়া কাৰ্যনিৰ্বাহ কৰি আছিল, সেই কাৰ্যনিৰ্বাহ কৰি থকা সময়ত তেওঁ কেইবাবাৰো মুখ্য কাৰ্যবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ আগতো কাৰ্যনিৰ্বাহ বেলেগ CM কাৰ্যনিৰ্বাহ হৈ থকা সময়তো তেওঁ বিভিন্ন কৌশলেৰে পৰিষদখন অস্থিৰ কৰিবৰ কাৰণে বিভিন্নটা কেছ মোকদ্দমা কৰিছিল, আৰু তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী ৰমাকান্ত দেউৰী ডাঙৰীয়া হৈ থকা সময়তে তেওঁৰ কাৰ্যকালত জালিয়াতি নামত 57টা দুৰ্নীতি গোচৰ আদালত পঞ্জীভুক্ত হৈ আছে। গতিকে সেই পঞ্জীভুক্ত যি 57টা দুৰ্নীতি গোচৰ, সেই দুৰ্নীতি গোচৰ তেওঁ কিন্তু আজি সময়ত আমাক উত্তৰ দিব লাগিব, কি কাৰণত সেই 57টা গোচৰ আদালতত পঞ্জীয়ন হ'বলগীয়া হ'ল, আৰু তিৱা সাহিত্য পৰিষদত অহা পুঁজি তেওঁ কিয় দুৰ্নীতি কৰি সেই আদালতলৈ লৈ যাবলগীয়া হ'ল, এই বিষয়ে কিন্তু তেওঁ আমাক উত্তৰ দিব লাগে। তাৰ লগে লগে আছে বিধায়ক হিচাপে তেওঁ মৰিগাঁও বিধায়ক হিচাপে তেওঁ কৰণীয় বহুত কাম আছে। তেওঁৰ যি আবণ্টন পুঁজি হয় সেই পুঁজি ক'ত ব্যৱহাৰ কৰিছে কিন্তু আমি তথ্য সহকাৰে লাহে লাহে আপোনালোকৰ আগত প্ৰকাশ কৰিম। তাৰ লগে লগে তেওঁ যিসমূহ ব্যক্তিক সমিতি উন্নয়ন পুঁজিৰ যি ব্যৱহাৰ, সেই উন্নয়নৰ পুঁজিৰ কাৰণে তেওঁ নিৰ্দিষ্ট সমিতি বনাই সভাপতি সম্পাদক বনাই পেলাই তেওঁ পুঁজি আবণ্টন দিয়ে, আৰু সেই পুঁজি কিন্তু তেওঁ নিৰ্দিষ্ট হয় তেওঁ জোঁৱাইক, নহ'লে তেওঁ নিজে সভাপতি, নহ'লে তেওঁৰ ল'ৰা সভাপতি কনষ্ট্ৰাকশ্যন কমিটি। গতিকে এইবিলাকো আমি তথ্য সহকাৰে আপোনালোকৰ আগত কিন্তু আগবঢ়াম পৰৱৰ্তী সময়ত। গতিকে আজি আমি তেওঁক আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বৰ্তমান নিৰ্মাণ হৈ থকা আদৰ্শ অংগনবাদী কেইটা চেণ্টাৰ মৰিগাঁও বিধানসভা সমষ্টিত তেওঁ মানে কেইটা নিৰ্মাণ কৰিলে, তাৰ লগে লগে সেই নিৰ্মাণ সমিতিৰ যিসমূহ সভাপতি, সেই সভাপতিসমূহ আমাক তালিকা লাগে, তেওঁ ৰাজহুৱা কৰক কাক সভাপতি দি পেলাই সেই নিৰ্মাণ কমিটিসমূহ অংগনবাদী কেন্দ্ৰসমূহ নিৰ্মাণ কৰিছে। তাৰ লগে লগে তেওঁ নিজে কৈছে যে মই তিৱা ছাত্ৰ সন্থা 2টা গোটক একলগ কৰিবৰ কাৰণে মই কাণ্ডাৰী হিচাপে মই আগভাগ লৈছিলোঁ, কিন্তু 2টা গোট এক নহ'ল। তেওঁ এটা মুখত কাণ্ডাৰী শব্দ এটা ওলাইছে, তেওঁ কোনে কেতিয়া ক'ত তেওঁ তিৱা জাতি কাণ্ডাৰী হিচাপে তেওঁ নিয়োগ কৰা হ'ল। গতিকে এইটো তেওঁ প্ৰত্যুত্তৰ দিব লাগে। গতিকে আমি পৰৱৰ্তী সময়ত বৰ্তমান যিখন তিৱা সাহিত্য পৰিষদ আছে সেই তিৱা সাহিত্য পৰিষদ যদি দুৰ্নীতি হৈছে সেই দুৰ্নীতি তেখেতসকলে তেখেতসকলে তাৰ যি ব্যৱস্থা সেই ব্যৱস্থা তেওঁলোকে কৰিব। যাৰ বিভাগীয় কৰ্তৃপক্ষ আছে সেই বিভাগীয় কৰ্তৃপক্ষই সেই দুৰ্নীতিৰ তদাৰক কৰিব, আৰু সেই যদি বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী যদি দোষী হয় তেওঁ নিশ্চয় শাস্তি পাব। গতিকে সদস্য ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনে আমি দাবী জনাইছোঁ এই দুৰ্নীতিৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, আৰু তদন্ত কৰি সেই দোষীক শাস্তি দিব লাগে বুলি আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে, আৰু সেইদিনাখন আমি 7 তাৰিখে সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক অৱগত কৰিছিলোঁ। কিন্তু গতিকে আমি ৰমাকান্ত দেউৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে তিৱা ছাত্ৰ সন্থাৰ কৰ্মীক তেওঁ ভেঙুচালি নকৰে, আৰু তিৱা ছাত্ৰ সন্থাক যাতে বিভাজন কৰি যাতে তিৱা সাহিত্য পৰিষদখন অস্থিৰ কৰিবৰ কাৰণে চেষ্টা নকৰে, তাৰ প্ৰতি আমি তিৱা ছাত্ৰ সন্থা আৰু তিৱা যুৱ ছাত্ৰ পৰিষদ, সৰুদিয়া মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজে কিন্তু সকীয়াই দিছোঁ।